গ্ৰহণ কৰিব। আজি আমি দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন অঞ্চলৰ ফালৰ পৰা আমি আজি সংবাদমেলৰ আয়োজন কৰিছোঁ। আমাৰ আজি সংবাদমেল আয়োজন কৰাৰ মুখ্যতঃ উদ্দেশ্য হ'ল আমি অহা ডিচেম্বৰ মাহৰ 14 আৰু 15 তাৰিখে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ এক বাৰ্ষিক অধিৱেশন আমি কৰিবলৈ গৈ আছোঁ আৰু এই বাৰ্ষিক অধিৱেশন উদযাপনৰ ক্ষেত্ৰত আমি অভ্যৰ্থনা সমিতি আৰু আমি এটা এই অধিৱেশনৰ লগত সংগতি ৰাখি আমি এটা স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈ ওলাইছোঁ আৰু যাৰ বাবে আমি এটা স্মৃতি গ্ৰন্থ সম্পাদনা সমিতি আমি গঠন কৰি দিছোঁ আৰু আমি আমাৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অন্তৰ্গত সমূহ ৰাইজক আমাৰ বাৰ্ষিক অধিৱেশন যাতে সাফল্যমণ্ডিতভাৱে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰ পৰা পৰামৰ্শ বিচাৰিছোঁ আৰু আমাৰ স্মৃতি গ্ৰন্থখন কেনেদৰে বা কি ধৰণৰ লেখা লোৱা হ'ব তাৰ কাৰণে স্মৃতি গ্ৰন্থ সম্পাদনা সমিতি আছে। গতিকে তেখেতে আমাৰ এই বিষয়ে ভালদৰে বুজাই দিব। গতিকে মই মাইক্ৰফোনটো বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন তৰফৰ পৰা যোৱাবেলি ৰাইজৰ হকে সংখ্যালঘু ৰাইজৰ হকে কাম কৰি আহিছে। অহা দিনতো তেওঁলোকে ৰাইজৰ হকে কাম কৰি আহিব বুলি তেওঁলোকৰ ধাৰণা। এই ক্ষেত্ৰত তেওঁলোকে জনাবলৈ দিছে আমালৈ যে অহা 15 ডিচেম্বৰ তাৰিখত তেওঁলোকৰ অধিৱেশনৰ জৰিয়তে ৰাইজক অৱগত কৰিব আৰু তেওঁলোকে এই অধিৱেশনৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈ আমাক দায়িত্ব দিছে। 15জনীয়া এটি কমিটিৰ জৰিয়তে এটি সম্বলযুক্ত সংখ্যালঘু ৰাইজৰ হকে কাম কৰি আহিলেও তেওঁলোকে ভাবিছে যে আমি অনাগত দিনত যাতে এই সংখ্যালঘু ৰাইজৰ হকে এটি দলিল হৈ থাকে এই কথা অৱগত কৰি এটি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈ আমাক উমকি আছে। গতিকে আমি ৰাইজলৈ গুহাৰি জনাইছোঁ আপোনালোকে সংখ্যালঘু আন্দোলনৰ ক্ষেত্ৰত যিখিনি বৰঙণি ৰাইজৰ তৰফৰ পৰাই হওক ছাত্ৰসকলৰ তৰফৰ পৰাই হওক যিখিনি বৰঙণি আহিছে এই বৰঙণিৰ লগত সংগতি ৰাখি ৰাইজৰ পৰা বুদ্ধিজীৱীসকলৰ পৰা শিক্ষাগুৰুসকলৰ পৰা আমি লেখা বিচাৰিছোঁ। ইয়াত সম্বলযুক্ত লেখনিৰে এটি সমৃদ্ধশালী ৰসাল স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈ ক্ৰমে দুজন আমাৰ মহিদুল ইছলাম নুৰ আলম ডাঙৰীয়াক সম্পাদকৰ দায়িত্ব দি ক্ৰমে মই ৰহমত আলী মণ্ডল আৰু উছমান গনি আব্দুল কালাম আজাদক উপসভাপতিৰ দায়িত্ব দি 15জনীয়া কমিটি এখনি তেওঁলোকে আমাক গঠন কৰি দিছে আৰু আমি এই কমিটিৰ তৰফৰ পৰা আশা কৰিছোঁ আপোনালোকে ভাল লিখনি দিয়ক। এই লিখনিও যাতে নতুন প্ৰজন্মক উজ্জ্বল ভৱিষ্যতলৈ আগবঢ়াই লৈ যায় এই কামনাৰে আজিৰ এই সংবাদমেলত লেখা বিচাৰিছোঁ। ইয়াত থাকিব বিভিন্ন ধৰণৰ লেখা থাকিব, তাৰ লগত বিশেষকৈ সংখ্যালঘুৰ আন্দোলনৰ যিখিনি লেখা এইটো আমি বিশেষকৈ আপোনালোকৰ পৰা বিচাৰিছোঁ। ধন্যবাদ। অধিৱেশনৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ সম্পাদনা সমিতি গঠন কৰা হৈছে। এই হিচাপে আমাক সম্পাদনা সমিতিৰ এটা দায়িত্ব দিছে আৰু সেই হিচাপে আমি এই দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এলেকাভুক্ত তথা ইয়াৰ চুবুৰীয়া অঞ্চলবিলাকৰ পৰা বিভিন্ন লেখক লেখিকাৰ পৰা আমি গল্প নিবন্ধ বা এই অঞ্চলত ইতিবৃত্ত তথা আমচুৰ যিটো চিন্তাধাৰা লক্ষ্য উদ্দেশ্য সেইটো যাতে আমাৰ নৱপ্ৰজন্মৰ মাজত বিস্তাৰিতভাৱে ভৱিষ্যতৰ দিনলৈ প্ৰকাশ কৰাৰ নিমিত্তে যিটো আমাৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে এটা সপোন দেখিছে স্মৃতি গ্ৰন্থ এখন প্ৰস্তুত কৰি ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু সেই গ্ৰন্থৰ লেখাসমূহ আমাৰ সম্পাদনা সমিতিৰ ওচৰত আপোনালোকে
আমাৰ যিহেতু সময় কম, গতিকে অহা 30 নৱেম্বৰ তাৰিখৰ ভিতৰত আমি ইতিমধ্যে হোৱাটছআপ নাম্বাৰ মুকলি কৰি দিছোঁ। সেই নাম্বাৰত আপোনালোকে PDF যোগে আমালৈ DTP কৰি যাতে পঠাই দিয়ে, আৰু সেইখন আমি সম্পাদনা সমিতিয়ে চালি জাৰি চাই আমি প্ৰকাশ কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।